গাইছ আমাৰ গৈ ভাইটি ইয়া ৰিক্সা কথমে আছে ইয়া এইটো এইবিলাক এইয়া কামৰে দিব যা যা অলপ ফুৰি আবি যা 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 অলপ ফুৰি আবি যা 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 ডিষ্টাৰ্ব কৰি থাকা গ'ল বেমাৰী অলপ ভাল পাইছে আজি ভাল লাগি আছে কি হ'ল কিয় ভৰি ধৰিলি কিয় দাঙিব লাগে ভিডিঅ' বনাই আছোঁ গাইছ কি হ'ব আজি অলপ ওলাই গৈছিলোঁ ওলাই গৈ অকণ মিঠাই লৈ আহিলোঁ চাহ পূৰা খোৱাত মানে খোৱা কামোৰা লাগি আছে চাহ একদম ভালকৈ খাব পৰা নাই অলপ আগতে ৰুটি বনাই খোৱা এইখিনি ভিডিঅ' কৰা নহ'ল আৰু মিনি গোল্লা খাই পেলাই আনি দিলোঁ তাৰপিছত এই অলপ কি ফাষ্ট ফুড লৈ আহিলোঁ যা প্লেটখন লৈ যা অলপ ম'ম' লৈ আহিলোঁ ম'ম' খাই খুব ভাল পায় ময়ো ভাল পাওঁ কাৰণ হেৰি ময়দাৰে বনাই না বিশেষটো নাই তো খাই ভাল লাগে গোটেই খাই দিম এতিয়া ম'ম' দেই পানী আন পানী আৰম্ভ কৰি দিয়া কোনে যে নাম থলে ইয়াক ম'ম' ইয়াক কঁঠালৰ কি বুলি কয় কঁঠালৰ বুলি ক'লে হ'ল পানী খাবি এই কাপত খা আৰু মই গৰম পানী ওলাম দেই খাওঁ মুঠতে খালেই হ'ল আৰু জ্বলাই হওক ঠাণ্ডাই অলপ হেৰিবিলাক কি বুলি গাৰ বিষবিলাক মৰি যাক মাৰি দিয়া বাবু মাৰি দিয়া মাজনী খাব পাৰিছানে খাব লাগিব দে কচোন তুমি একোৱে খোৱা নাই গৈ আহিলোঁ খাবি নহ'ব ল'ব জ্বলা লাগিছে নাই জ্বলা খাই দে একদম পূৰা হেৰি হওক খাই দে জ্বলা খাই দে মই খাই দিওঁ এটা মই খোৱাটো নেদেখুৱাওঁ দেই টেষ্টি না নাচি আছে চাই আমাৰ লগৰ ছাৰ এজনে পূৰা নাচি আছে মানে বিদায় সভাত হ'ব নিশ্চয় হা আৰু এইটো ছাৰক দেখুৱাব লাগিব নহয় কঁকালবি ইমান নাচিব পাৰে বা বঢ়িয়া নাচিছে দেই আমাৰ ছাৰে বঢ়িয়া নাচিছে ফেচবুক খুচুৰতে ভিডিঅ' এটা পালোঁ তাৰমানে সন্ধিয়া হৈ আহিলে ইফালে বেমাৰী শুই গ'ল ঘৰৰ মানুহজনী ওখ গতিকে ঘৰৰ কাম চম্ভালিব লগা হৈছে নাই এই ছাগলী সোমাব লাগিব নিজে সোমাব পাৰে দেখিছে নেকি ছাগলী গঁৰালটো দিয়াব লগা দেই মাজনী দেই আমাৰ ছাগলী কেইটামান আছে কেইটামান ইয়াত থাকে এটা এইফালে থাকে ইয়াত থাকে ইহঁতৰ ঘৰ বেলেগ আৰু এইকেইটা যাব সেই তাত মাজনী নাহিব লেতেৰা দৰ্জাখন দি থ'ম নে এইকেইটা থাকে ইয়াত দৰ্জাখন মই ধুনীয়াকৈ দি থওঁ দেই ক'ত দৌৰি আছে ঐ সন্ধিয়া হ'ল সোমাই যা হাৰি এই ঘৰৰ মালিকিনী নহ'লে এনেকুৱাই হয় মইতো আৰু মানে ক'ত কি হয় একোৱে গম নাপাওঁ ক'ত কি বস্তু থাকে যা নিজৰ ঘৰত নিজে থাক যা হেল্ল' গাইজ ৰাতিৰ সাজৰ কাৰণে এই সন্ধিয়াৰ পৰাই যা কৰিছোঁ জানেই নহয় মহিলাৰ কাম পুৰুষে কৰিলে কি হয় কি অৱস্থা হয় কোনোবাই যদি কৰি পাইছে গমেই পায় আৰু যিবিলাকে কৰি পোৱা নাই বোলে গম নাপায় গতিকে কৰাকে কৰি থাকিব লাগে মানে মহিলাৰ কাম কেতিয়াও শেষ নহয় মানে পাকঘৰৰ কাম শেষ নহয় আৰু আজি আমি ৰাতিৰ সাজত কেঁকুৰা খাম ন দেহা হে তুমি মোক হেল্প কৰি আছা কেঁকুৰাকেইটা চাফা কৰিম এতিয়া দেই এই মই মাছ পুঠি মাৰিবলৈ বৰ এলাহ পাওঁ গতিকে গাঁৱৰ মানুহৰ পৰা কিনি আনিছোঁ আৰু যা নেকি খাই দিম আৰু বাপেকে হয়নে দেহা কোনোবাই মাৰিলে কষ্ট কৰি আমিহে খাম এই কামুৰিব কামুৰি দিব তুমি এই ধৰণে মুখখন একে মিলি আছে কামুৰিলে ছাল যাব মোক এইখিনি অকণমান লাগিছিলে এই ফালি দিলি এইখিনি কেইটা আছে দেহা এইকেইটা মই ধুনীয়াকৈ এতিয়া ফালিম আৰু চাফা কৰিম খুব ধুনীয়াকৈ চাফা কৰিম ইয়াত মুলি থাকে ইয়াত মুলি থাকে দেখা এইবিলাক মুলি থাকে এইবিলাক খুব ধুনীয়াকৈ চাফা কৰিম আৰু এইটো পেলাই দিম ফালি দিম পিচ কৰিম ন মানে এইটো ভাঙি দিম আৰু এই জেওৰা বুলি কওঁ আমি জেওৰাটো ভাঙি দিম খোলাটো থাকিব ন খোলাটো তেল থাকি ন খাবনে নাই আমাৰ বাবে খুব ভাল পায় দেই তাৰপিছত অলপ পিছত মানে ভাত বনাই দিম আৰু আমাৰ পাকঘৰটো চকু নিদিব দেই দুখীয়া পাকঘৰ একো মানে ৰেডি কৰিব নাই আমাৰ বানপানীৰ কাৰণে এটা ঘৰতে গোটেইখিনি থাকে গতিকে আৰু ইয়াতে ন দেহা কিন্তু এটা সুবিধা হয় ৰাতি ভোক লাগিলেও খাব পাৰে আৰু ন দেহা আগতো ভাতখিনি বনাই ল'ম নেকি আগত হা তেতিয়া কেঁকুৰা বাচি থাকিম দেই তুমি পানী নালাগিবা দেহা তোমাৰ চৰ্দি হৈ আছে নহয় সেয়া
আকৌ জ্বৰ উঠি গ'ল তোমাৰ উঠি গ'লে মোৰ দিগদাৰ হ'ব চম্ভালাই টান হ'ব পিছত দেই কেঁকুৰা বাচি আছোঁ গাইজ ছোৱালীয়ে মোবাইল ধৰি আছে কেনেকৈ ধৰি আছে নাজানো এয়া কেঁকুৰা এয়া সৰু সৰু এইটো কেঁকুৰা মতা নে মাইকী মই চিনাকি কৰি দিম আছে নে মতাও আছে এইটো হৈছে মতা কেঁকুৰা আৰু এইটো হৈছে মাইকী কেঁকুৰা মানে মতাবিলাকৰ এই ঢাকনিখন সৰু এইখন ঢাকনিখন সৰু আৰু মাইকী কেঁকুৰা এই ঢাকনিখন ডাঙৰ এইটোও মাইকী হয় এয়া চা এয়া মাইকী হয় ইয়াৰ ঢাকনিখন ডাঙৰ আৰু মতাৰ ঢাকনিখন এয়া সৰু এইটোৱে মতা মাইকী চিন আৰু কেঁকুৰাৰ এয়া খাই দিম আৰু মতা মাইকী মিক্স কৰি নকৰোঁ এইফালে ভাত আৰু দালি উঠাই দিলোঁ চৌকাত আৰু এইফালে মই 3টা পিঁয়াজ ৰেডি কৰি ৰাখিলোঁ বাকলি গুচাই এতিয়া মানে ইয়াক সৰু সৰুকৈ কাটিম এয়া কেঁকুৰাৰ লগত ভাজিম এয়া কেঁকুৰাখিনি ফালি দিয়া হোৱা নাই ফালিম অলপ পিছত মানে সৰু সৰুকৈ পিঁয়াজখিনি কাটিম কাটাটো নেদেখাওঁ কাৰণ কেমেৰামেন নাই গোটেই কথাটো কৈছোঁ আৰু এনেকৈ কাটিম ধুনীয়াকৈ সৰু সৰুকৈ কাটিম মানে একদম কেঁকুৰাৰ লগত পূৰা ভাজি বনাম অলপ শ্লাইড পানী দিম আৰু ধুনীয়াকৈ সিজিব খাই খুব টেষ্টি মোৰ মানুহজনে বেছি টেষ্টি বনাব জানে মোৰ আজি কেনেকুৱা হয় নাজানো যদি মানে দালিখিনি কি এনেকুৱা হ'লে গতিকে আমাৰ দালি হৈ গ'ল আমাৰ কুকাৰৰ হেৰি হুইচেলটো অকণমান বেয়া হৈছে যেন পাইছোঁ দেই পানী বেছিকৈ ওলাইছে আৰু এইফালে ভাত অলপ পিছত ভাত হ'ব ভাত হৈ মানে মই পিঁয়াজখিনি কাটি লওঁ ন দেখা গাইজ হেলমেটটোও ভিজা যোৱাকালি মানে গোটেই ভিজিলে উপায় নাই ৰেইনকোট থাকে কিন্তু কি হ'ব মানে কেতিয়াবা ইফালেদি অলপ সোমাই আকৌ পিছফালেদি অলপ সোমাই এনেকৈ সোমাই সেই 25-30 কিলোমিটাৰ আহোঁতে ভিজিয়ে যায় গোটেই ৰেইনকোটে কোনো কামেই নিদিয়ে ভাবি আছোঁ ইয়াতকৈ আৰু এযোৰ দামী ল'ম বুলি ভাবি আছোঁ একদম পূৰা সেইটো আকৌ দিগদাৰ ভিতৰৰ ফালে অকণমান মানে উল নিচিনা থাকে সেইটো ভিজিলে আকৌ বেয়া মানে ইমান দূৰ যাওঁ না অলপ হ'লেও মানে ভিজাটো খাটাঙে চোলা কাপোৰ ভিজি যায় হয়তো উপায় নাই গৈ থাকিব লাগিব আৰু কষ্ট মষ্ট এনেকৈ চলি থাকিম পাহাৰত ডিউটি কৰা ধেমালি নহয় এনেই 45 মিনিটটো 1 ঘণ্টা লাগে এতিয়াতো আৰু বেছিয়ে সময় লাগে ন ৰাস্তা বেয়া বৰষুণ পৰি অৱস্থা নাই একদম ৰাস্তা একেবাৰে চেচেই ক'বলৈ গ'লে আৰু পাব বাই 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 আৰে কিয় ন বুলি কৈছা ইফালে গাইজ বেমাৰ এইফালে এটা শুই আছে এতিয়া ইয়াৰো বেমাৰ কিন্তু অলপমান ঠিকে আছে আৰু এতিয়া ন খাব পাৰে ভাত কিন্তু খোৱা নাই খালি মিঠাই খাই আছে খাই কৈ দিয়া মই বেমাৰ খাতি নকৰোঁ ক মই বেমাৰ খাতি নকৰোঁ ক কথা নক মিষ্টি নানো মায়ে বোলে মিষ্টি খাব মই মিষ্টি আনি দিম দেই হ'ব নে নহ'ব তুমি এই মিনি গল্লা আনিম দেই তোমাৰ কি চকুটো কৰা মই ইয়াৰ জণ্ডিছে পালে নেকি নাই চৰ্দি জ্বৰ হস্পিটেলত লৈ গ'লোঁ সেইদিনা বৰষুণত ভিজি ৰিজাল্টটো ল'ব লাগিছিলে মানে ব্লাড টেষ্ট কৰিছোঁ টেষ্টৰ ৰিজাল্টটো যোৱাকালি দিয়া কথা আছিল নগ'লোঁ আজি যদি বৰষুণ নপৰে যাম কি কৰিম আৰু এতিয়া সময়টো এনেকুৱাই উপায় নাই প্ৰকৃতিৰ বাধা নেওচি যাব লাগিব ডিউটি কৰিব লাগিব টকা পইচা লাগিব নহ'লে ঘৰ নচলিব না এইটো নহ'লে ঘৰ নচলিব যাব লাগিব নহয় নাই ডিউটি কৰিব লাগিব খালি মানে ডিউটি কৰাটো বেছি ডাঙৰ কথা নহয় মানে নিজকে লেতেৰা লাগে এগৰাকী শিক্ষক হিচাপে যাওঁ তাতে গোটেই ভিজি যাব এতিয়া লেতেৰা পেতেৰা হৈ থাকিব লাগিব উপায় নাই মানে একদম নিজকে টিচাৰ যেন অনুভৱ নহয় লাজ লাগে আৰু উপায় নাই মোৰ ৰাস্তাটো ইমান বেয়া কেনেকৈ যাওঁ আজি দেখুৱাম দেই আছে কথা না কোনো টাইগার গুড টাইগার গুড মেশিন না পুরা শিকারত ব্যস্ত দেই আমার টাইগার আজি সকলোৰে বেমাৰ ভাল বৰ্তমান ধুনীয়াকৈ পঢ়ি আছে আৰু খেলি আছে মানুহজনী অকণমান দুৰ্বল কাম কৰিব পৰা হোৱা নাই কি লিখিছা তুমি দেখা চৰি গুড চৰি লিখিব পৰা হৈ গ'ল তুমি গুড বয় তোমাৰ পৰীক্ষা আছে তুমি লিখি আছা লিখা দেই ধুনীয়াকৈ পঢ়ি থাকা দেই তোমালোকক অলপ পিছত ভাত দিম দে গতিকে আজি 40তে গোটেইকেইজনৰ বেমাৰ ভাল হৈছে মোটামুটি গতিকে 40তে আজি বহুত ডিছ বনাইছোঁ মই চাই লওক গাইছ কিন্তু প্ৰথমতে মই দেখাব বিচাৰিছোঁ এয়া আমি বজাৰৰ পৰা পৰ্ক আনিছিলোঁ বেছি নহয় আধা কেজিতকৈ কম আছিলে আমি প্ৰায় ফ্ৰাই কৰি খাই দিলোঁ
মানুহজনীও বোলে অকণমান ভোক লাগিছিলে আকৌ ইয়া মাছ অলপ সৰু মাছ আছিলে ইয়া হেৰি ভাজিলোঁ এইখিনি ভাজিলোঁ তাৰপিছত ইয়াতে আছে দুপৰীয়াৰ ভাত ইয়াতে আছে দালি খুলি নিদিওঁ ইয়াতে আছে আকৌ ভাত তাৰপিছতে আছে ইয়াতে আকৌ এবিধ মাছ এইটো হৈছে বইল মাছখিনি বইল কৰিছোঁ বইল খাম তাৰপিছত তিয়ঁহ আৰু পিঁয়াজৰ সৈতে চালাড বনাম যদি এইখিনিয়ে আৰু লগত থাকিব পাপৰটো এতিয়াই কিবা নকৰোঁ কাৰণ অলপ পঢ়ি লৈ বোলে অলপ পিছত খাব গোটেই পূৰা ৰেডি কৰি ৰাখিলোঁ এইফালে পানী গিলাচ কাঁহী বাতি মোটামুটি যিমানখিনি লাগে পূৰা ৰেডি কৰি ৰাখিলোঁ অলপ পিছত খাম ন দেহা হয়নে নহয় তোমালোকে অলপ পঢ়ি লোৱা দেই হয়নে অলপ পঢ়ি লোৱা তাৰপিছত ধুনীয়াকৈ চাৰিজনে বহি খাই দিম আৰু দেই হেৰি তুমি হিচাপ কৰাচোন আমি কেইজন আছোঁ বাবু আমি কেইজন মানুহ আছোঁ আঙুলিটো দেখুৱাই দিয়া আমাৰ মানুহকেইটাক হিচাপ কৰ আমি মানুহকেইটাক হিচাপ কৰ আমাক হিচাপ কৰচোন দে এক দুই দে এক দুই হিচাপ কৰ মানুহকেইটা হিচাপ কৰ আখৰকেইটা হিচাপ কৰি আছা হা চাৰিটা আমি চাৰিজন মানুহ আছোঁ না হিচাপ কৰি দিয়াচোন মাই এক তুমি তুমি এক তাৰপিছত আমি কেইজন পৰিয়াল আমি চাৰিজন পৰিয়াল দেই বাবু দেই আমাৰ এইটো নাৰী মোচা ইয়াৰ বেমাৰ ভাল হৈছে না দেখা এই অ'কে ফাটাফাটি ন আজি চিপছ আৰু ঠাণ্ডা খুৱাই দিলোঁ অ'কে ন ভোক লাগিছে ভোক লাগিছে দেখা কেনেকৈ ভোক লাগিলে ঠাণ্ডা খাবি